শিৰোনাম তাৰ্যপুত্ৰ, লেখিকা নাজৰীন ইছলাম। পুৱা নোপোৱাৰ দুদুল্যমান অৱস্থাত উপঙি থাকিল অভিমন্যু। সি আজি এক দিশহীন নাৱৰীয়া। এফালে যদি নতুন জীৱনৰ নতুন সম্ভাৱনাৰ ৰেঙনি, তেন্তে আনফালে এৰি অহা জীৱনৰ ভগ্নস্তূপ। উদ্বাউল হৈ পৰিছে অভিমন্যু। তেনেকুৱা সময়বোৰত ৰাধিকাই আকুলতাৰে কাষ চপাই লয়। তাৰ ঘন চুলিখিনিত লিহিৰি আঙুলিকেইটাৰে মিহি পৰশেৰে আশ্বস্ত কৰাৰ চেষ্টা কৰে। এজন পুৰুষৰ দুৰ্বল অৱস্থাত ভাঙি পৰিব নিদিয়াকৈ ধৰি ৰখাৰ শক্তি থাকে এগৰাকী নাৰীৰ। থাকে বুকু মৰম, প্ৰিয়জনক সামৰি ৰখাৰ। ৰাধিকাই অন্তৰৰ সমস্ত আকুলতাৰে অভিমন্যুক সান্তনা দিয়াৰ চেষ্টা কৰি যায়। মনটো ডাঠ কৰাৰ চেষ্টা কৰে অভিমন্যুৱে, জেদী হৈ পৰে ক্ৰমান্বয়ে। নিজৰ প্ৰেমক স্বীকৃতি দি আঁকোৱালি লোৱাটো খুব ভুল হ'ব নোৱাৰে। সীমাটো মনৰ নাৰীগৰাকীক জীৱনত স্থান দিছে। শুদ্ধ বগা জীৱন এটাত সাতোৰঙী ৰামধেনুৰ ৰং ছটিওৱাৰ প্ৰয়াস কৰিছে। তাত ইমান ডাঙৰ দুখ কি হ'ব পাৰে? এটাই দুখ, এটি সন্তানৰ মাতৃ, বিধৱা তাৰ ৰাধিকাজনী। তাইৰ ৰোকা কপাল সি জোৰ কৰিয়ে ৰঙীন কৰিব বিচাৰিছে। সেইবাবে তাক যদি ত্যায্যপুত্ৰ ঘোষণা কৰা হৈছে, তেন্তে সেয়াই হওক। ৰাধিকা অবিহনে সি শূন্য। কিন্তু আপোনসকলৰ স্মৃতিত অভিমন্যুৱে প্ৰায়ে হাবাথুৰি খাই ফুৰে। তাৰ মাকক নেদেখাকৈ বছৰেই হ'ব সি হ'ল। আধ্যৱন্ত ঘৰৰ একমাত্ৰ পুত্ৰ অভিমন্যু আজি এলাগী, কাৰণ সি নিজৰ কোম্পানীত কৰ্মৰত স্বামীহীন ৰাধিকাক বিয়া কৰাইছে সকলোৰে অসন্মতিত। অসামাজিকভাৱে কাগজৰ পাতত স্বাক্ষৰেৰে ৰাধিকাক পত্নীৰ স্বীকৃতি দিছে। কিন্তু বিখ্যাত দত্ত পৰিয়ালৰ বোৱাৰীৰ স্বীকৃতি পাবলৈ তাই অযোগ্য, কাৰণ তাই এজনী বিধৱা। আন এজনৰ চানেকি বহন কৰি এটি ৩ বছৰীয়া সন্তানৰ মাতৃ। টকাৰ লোভী চতুৰতাৰে কোম্পানীৰ বছক ফুচুলাই হাত কৰি বিবাহ পাশত সোমোৱা বুলি সমাজত জনাজাত হৈ পৰা ৰাধিকা জানো সঁচাকৈ তেনেকুৱা হয়? অভিমন্যুৱে ভালদৰে জানে। পানীৰ দৰে স্বচ্ছ ৰাধিকাৰ অন্তৰ। অতি সাধাৰণভাৱে পাতল প্ৰসাধনেৰে অফিচলৈ অহা ৰাধিকাৰ সজল দুচকুত লুকাই আছিল এখন দুখৰ সমুদ্ৰ। অভিমন্যুৱে প্ৰথম ৰাধিকাক দেখাৰ পৰাই যেন অনুভৱ কৰিব পাৰিছিল মিঠা হাঁহিৰ অন্তৰালত থকা বিষাদৰ ছাঁ। কিবা এটা ভাল লাগি গৈছিল ৰাধিকাৰ। তাইৰ মাজত সি বিচাৰি পাইছিল সমস্তখিনি, যিখিনি এজন পুৰুষে প্ৰিয় নাৰীগৰাকীৰ মাজত বিচাৰে। অফিচৰ বিশেষ দায়িত্বত থকা ৰাধিকাক প্ৰায় দৰকাৰ হৈছিল অভিমন্যুৰ অফিচৰ কাম কাজৰ বাবে। তাইৰ সৰলতাই মুগ্ধ কৰিছিল তাক। খুচৰি খুচৰি সোমাই গৈছিল তাই জপাই ৰখা হৃদয়ৰ কোঠালিত। ৰাধিকাৰ উদাসীনতাক আওকাণ কৰি সি নিজে আগবাঢ়িছিল তাইৰ দিশে। একেবাৰে নিজৰ কৰি লোৱাৰ প্ৰস্তাৱ দিছিল। কিন্তু বাৰে বাৰে ৰাধিকাই এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। এক ব্যস্ততাপূৰ্ণ অফিচৰ দুপৰীয়া ৰাধিকাই তাৰ আগত দাঙি ধৰিছিল অতীতৰ পৃষ্ঠা। অতি সাধাৰণ ঘৰৰ ছোৱালী ৰাধিকাই বিবাহৰ এবছৰৰ পিছতেই স্বামীক হেৰুৱাইছিল। এটি পথ দুৰ্ঘটনাত তাইৰ একমাত্ৰ ভৰসা স্বামীয়ে অকলশৰীয়া কৰি অজান পৃথিৱীলৈ গুচি গৈছিল। কিন্তু গৰ্ভত দি থৈ গৈছিল ৩ মহীয়া এটি অংশ। দুখৰ সাগৰত ধৰি থৈছিল ৰাধিকাই। স্বামীৰ মৃত্যুৰ পিছত সুন্দৰী গাভৰু ৰাধিকাৰ স্বামীৰ ঘৰত থকাটো অসহনীয় হৈ উঠিছিল। নাৰী মাংসৰ লোভিয়াবোৰে যে প্ৰতি ক্ষণতে চেক চাইছিল চিকাৰৰ বাবে। অকলশৰীয়া মাতৃৰ কাষলৈ পুনৰাই ঘূৰি আহিছিল ৰাধিকা। এসোপা দুখ, গৰ্ভত এটি আশাৰ ৰেঙনি লৈ। কত সংগ্ৰাম, কত যাতনাৰ মাজেৰে কণমানিটোক জন্ম দি ৩ বছৰীয়া কৰিলে সেয়া মাথো ৰাধিকাই জানে। সেই শিলাময় যাত্ৰাত প্ৰেম, মৰম, ভালপোৱা নামৰ অনুভূতিবোৰ ক'ৰবাতে লুকাল।
বৰ্তমান চহৰখনৰ ভাল কোম্পানী এটাত সোমাই বহু কষ্টৰে এটা ভাল স্থান দখল কৰিবলৈ সক্ষম হৈছে। বৃদ্ধ মাক আৰু কণমানি অনুৰাগৰ কোনো অভাৱ নোহোৱাকৈ চলিব পৰাকৈ এতিয়া সমৰ্থ ৰাধিকা। একেঘে আমি তাইৰ এই সংসাৰখনত ক'বলৈ গ'লে তাই বহুত সুখী। কিন্তু অভিমন্যুটোৱেহে যে কিবা আউল লগালে দেখোন। বাৰম্বাৰ তাইৰ বন্ধ দুৱাৰত টোকৰ দিছে। কেতিয়াবা তাই গাপ দিয়া আশা আকাংক্ষাবোৰক পুনৰাই গা টঙাই উঠাত অৰিহণা যোগাইছে। পিতৃৰ কোম্পানীত মেনেজিং ডিৰেক্টৰ ৰূপে জইন কৰিছিল নতুনকৈ পঢ়া সামৰি উঠা অভিমন্যুৱে। এটা বহল মন, উচ্চ চিন্তাধাৰা ৰখা আধুনিক যুগৰ অভিমন্যু। সি ক'ব নোৱাৰাকৈ ৰাধিকাৰ কাষ চাপি আহিল। ডাঠ আৱৰণ এখনেৰে ঢাকি ৰখা তাইৰ ধুনীয়া মনটো সি বাৰুকৈ জুমি চালে। ৰাধিকাই বহুবাৰ কৈছিল, মই এগৰাকী বিধৱা অভিমন্যু, এটি সন্তানৰ মাতৃ। মোৰ বাবে বেলেগ এটা জীৱনৰ কথা ভবাটোও পাপ। এনেকৈ সুখী হ'ব দিয়া মোক, মোৰ পৰা আঁতৰি থাকিয়েই তোমাৰ ভাল হ'ব। প্ৰত্যুত্তৰত এটাই কথা, বিধৱা হ'লেও তুমি তেজ মঙহৰ মানুহ ৰাধিকা। তোমাৰ স্বামীৰ মৃত্যু হৈছে, তোমাৰ আশা আকাংক্ষা তোমাৰ মনটোৰ নহয়। সমাজত এনে কেইজন পুৰুষ দেখিছা যি পত্নীৰ মৃত্যুৰ পিছত সন্তানক বুকুত সাৱটি বৈৰাগীৰ জীৱন কটাইছে? তেন্তে এজনী নাৰীয়ে কিয় সকলোবোৰ ত্যাগ কৰিব লাগে? মাথো এটা বছৰৰ সংসাৰ তোমাৰ, সেই বছৰটোৱে তোমাৰ জীৱনৰ সমগ্ৰ ৰং কাঢ়ি নিব নোৱাৰে ৰাধিকা। ৰাধিকা প্ৰায় আচৰিত হয় অভিমন্যুৰ কথাত। মুখ হৈ যায় কিছুমান চিন্তাধাৰা। তাই কেতিয়াবা সোধে, মোক বাৰু আপোন কৰিবা, কিন্তু মোৰ বিবাহৰ সাক্ষী মোৰ ল'ৰা অনুৰাগ, সি তোমাৰ বাবে কি? অনুৰাগ তোমাৰ সন্তান। মোৰ প্ৰিয় মানুহজনীৰ তেজ মঙহৰ সৃষ্টি, মোৰ বাবেও সি সমানেই প্ৰিয়। বাৰে বাৰে কৰা অনুৰোধত ৰাধিকাই অৱশেষত বন্ধ হৃদয়ৰ দুৱাৰ খুলিবলৈ বাধ্য হয়। পতিৰ মৃত্যুৰ পিছত নিজৰ ভাল লগাবোৰ পৰিহাৰ কৰি কঠিনতাক সাৱটি লোৱা ৰাধিকাই পুনৰ পৃথিৱীখনক ভাল পাবলৈ লয়। চিপচিপীয়া বৰষুণত আকৌ কণমানিজনীৰ দৰে তিতিবলৈ দৌৰি যায়। বালিচৰ কভাৰত মন ভৰাই এম্ব্ৰইডাৰী কৰিবলৈ আকৌ আৰম্ভ কৰে। ভাল লগা গানৰ কেছেট কিনি আনে, জীৱনে আকৌ হাঁহিবলৈ আৰম্ভ কৰে। অজস্ৰ সম্পত্তি, কোটি কোটি টকাৰ মালিক কোম্পানী বছৰ পুতেক অভিমন্যুৱে অৱশেষত তাইৰ শিৰত তাৰ নামৰ সেন্দুৰ পিন্ধায়। একমাত্ৰ পুত্ৰ বোৱাৰী হিচাপে এগৰাকী বিধৱা নাৰী কেতিয়াও স্বীকৃত নহয়। ঘৰত থকা প্ৰবল আপত্তিৰ বাবে অভিমন্যুৱে কোৰ্ট মেৰেজ কৰে ৰাধিকাৰ লগত। এগৰাকী নাৰীক নিসংগতাৰ গৰাহৰ পৰা উদ্ধাৰ কৰে, এটি সন্তানক নিৰাপত্তা প্ৰদান কৰে। সেইবাবে সি আজি মাক দেউতাকৰ বাবে তাৰ্যপুত্ৰ। যিদিনাখনে অভিমন্যুৱে ৰাধিকাক নিজৰ কৰিছে, সেইদিনাই তাৰ নিজৰ ঘৰখনে তাক ত্যাগ কৰিছে। সকলো সম্পত্তিৰ পৰা বঞ্চিত কৰি সমস্তখিনি দুই কন্যাৰ নামত লিখি দিছে। ঘৰ মাটি এজনী বায়েক আৰু কোম্পানীটো আনজনী বায়েকৰ নামত কৰিছে। নালাগে তাক একো, ঘৰ মাটি সম্পত্তিৰ তাৰ মোহ নাই। সকলোবোৰ কৰি লোৱাৰ শক্তি আৰু যোগ্যতা আছে অভিমন্যুৰ। সি মাথো মৰমৰ ভিক্ষাৰী। প্ৰতিপত্তি তাক নালাগে, কিন্তু তেজৰ সম্বন্ধবোৰক নুই কৰিব পৰা যায় জানো? সুদীৰ্ঘ এটা বছৰ ঘৰখন অবিহনে কটাইছে সিহঁতে। ৰাধিকা আৰু অনুৰাগক লৈ সজাই তুলিছে নিজৰ সংসাৰ। ঘৰ নহয় যেন মন্দিৰ। ৰাধিকা আৰু অভিমন্যুৰ দৰে দুটি সুন্দৰ মনৰ নাৰী পুৰুষৰ মিলনত হোৱা ঘৰখন মন্দিৰৰ সমতুল্য, য'ত বৈছে কেৱল শান্তিৰ ফল্গুধাৰা। কিন্তু মাজে মাজে আপোনসকলৰ বিৰহে আমনি কৰি তোলে অভিমন্যুক। এদিন হঠাতে দেউতাক অসুস্থ হৈ হস্পিটেলত থকা শুনি উধাটো খাই গৈছিল অভিমন্যু। জন্মদাতা পিতৃক মাথো এবাৰ দেখা পোৱাৰ আশাত। কিন্তু এয়া কি, অভিমন্যুৱে সম্পূৰ্ণ এটা বেলেগ পৰিৱেশৰ সন্মুখীন হৈছিল। ক্ষমতা ইমান সলনি কৰিব পাৰেনে মানুহক?
তাৰ আপোন দুই বায়েকে আগচি ধৰি কোনো পধ্যেই দেউতাকক লগ কৰিবলৈ নিদিলে। তীক্ষ্ণ হুমকি দিলে যাতে কোনো দিনেই ঘূৰি নাহে। একমাত্ৰ পুত্ৰক দেখি কেনেবাকৈ দেউতাকৰ মন সলনি হয় বুলি ভয়। ক্ষমতা কি এনে বলৱান, যি আপোনসকলক মুহূৰ্ততে পৰ কৰিব পাৰে। একমাত্ৰ ভায়েকৰ সংশয়ে খুলি খুলি খাইছে নিজৰ বায়েকহঁতক পদে পদে সংসাৰ। কিজানি অনাকাংক্ষিতভাৱে হোৱা সম্পত্তিখিনি হাতৰ পৰা গুচি যায়। অনিশ্চয়তা, সম্বন্ধৰ অপমৃত্যু। নালাগে এনে সম্বন্ধ অভিমন্যুক, য'ত লুপ্ত হৈছে আপোনত্ব, আন্তৰিকতা। ২৭টা বছৰে যুগ্ম হৈ থকাৰ সম্বন্ধবোৰক সি আজি ভৰিৰে মোহাৰিছে। নৎসাৎ কৰিছে স্বাৰ্থপৰ লোকসকলৰ লগত থকা সম্বন্ধ। গধুৰ হৈ পৰা অন্তৰেৰে সজল দুচকুৰে খোজ পেলাই অভিমন্যুৱে আন্তদিশে সি নিজে গঢ়ি লোৱা পৃথিৱীখনৰ ফালে, য'ত থাকিব কেৱল মৰম, বিশ্বাস আৰু আস্থা। কোনো দিনে আৰু নোপোৱাখিনিৰ বাবে চকুলৈ নুবুৱাই এক নতুন অভিমন্যু হৈ আৰম্ভ কৰিব তাৰ জীৱন যাত্ৰা মৰমৰ ৰাধিকাজনীক লৈ। তাত বিশ্বাসে পোখা মেলিব, থাকিব এজনৰ আনজনৰ ওপৰত অগাধ বিশ্বাস আৰু আন্তৰিকতা। ধন্যবাদ। এই ধৰণৰ আন চুটি গল্পৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক।